কুরবানী ঈদৰ নামাজ, 6 তাকবীৰৰ ঈদুল আজহাৰ নামাজ আপুনি কেনেকৈ পঢ়িব, নিয়ত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব। ঈদুল আজহাৰ নামাজৰ নিয়ত যদি আপুনি আৰবিত নাজানে, অসমীয়াত কেনেকৈ নিয়ত কৰিব লাগিব, 6 তাকবীৰ কি নিয়মত দিব লাগিব। লগতে আমাৰ মহিলা মা ভনীসকল যিহেতুকে ঈদগাহ ময়দানত গৈ তেওঁলোকে ঈদৰ নামাজ পঢ়িব নোৱাৰে, তেওঁলোকে ঘৰত কি নামাজ পঢ়িব যাতে তেওঁলোকেও ঈদৰ দিনৰ সওয়াব পাই যায়, আৰু ঈদৰ দিন কি আমলসমূহ কৰিব লাগে, কোন দুআসমূহ আমি বেছি বেছি পঢ়িব লাগে। ৰাসূল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঈদৰ দিন কি কি আমল কৰিছিল, এই গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ঈদুল আজহাৰ দিন এটি মহিমান্বিত, এটি বৰকতপূৰ্ণ দিন হয়। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া প্ৰশ্ন কৰা হৈছিল, সাহাবা একৰাম ৰিজৱানুল্লাহি তাআলা আলাইহিম আজমাইন সকলে যেতিয়া প্ৰশ্ন কৰিছিল, ইয়া ৰাসূলুল্লাহ কুরবানীটো কি হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয়, হিয়া সুন্নাতু আবিকুম ইব্ৰাহিম আলাইহিস সালাম, এয়া তোমালোকৰ পিতা হযরত ইব্ৰাহিম আলাইহিস সালামৰ সুন্নত হয়। সুবহানাল্লাহ। আৰু এই কুরবানী দিলে আমি কি পাম, সাহাবাসকলে যেতিয়া প্ৰশ্ন কৰিলে, আমি যেতিয়া কুরবানী দিম আমি কি পাম, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয়, কুরবানীৰ পহুৰ প্ৰতি নোমৰ বদলা আল্লাহ ৰাব্বুল আলামিন তোমালোকক নেকি দান কৰিব, পুণ্য দান কৰিব। সুবহানাল্লাহ। কুরবানী ইয়াৰ অৰ্থ হৈছে কাৰবা ইউকাৰিবু তাকরিবান ওয়া কুরবানান, বিমানা কুরব হাসিল কৰনা, নিকটৱৰ্তী হোৱা। আল্লাহ তাআলাৰ সন্তুষ্টিৰ বাবে, আল্লাহ তাআলাৰ ৰাজি খুশিৰ বাবে নিজৰ পছন্দৰ আৰু মৰমৰ জানোৱাৰ আল্লাহৰ নামত উৎসৰ্গ কৰাৰ নাম হৈছে কুরবানী। ইয়াৰ দ্বাৰা আল্লাহ তাআলাৰ নিকটৱৰ্তী হাসিল কৰিব পাৰি। কুরবানীৰ আৰু এটা অৰ্থ হৈছে ত্যাগ। যেতিয়া আপুনি ত্যাগ কৰিব, কোনো এটা বস্তু পাবলৈ কোনো এটা ত্যাগ আপুনি কৰিব লাগিব। হযরত ইব্ৰাহিম আলাইহিস সালাম আল্লাহ তাআলাৰ সন্তুষ্টিৰ বাবে নিজৰ পুত্ৰক কুরবান কৰিবলৈ লৈ গৈছিল। আল্লাহ রাব্বুল আলামিন কুরআনে কারীমত এনেদৰে ইরশাদ কৰে, ফালাম্মা বালাগা মাআহু সা'য়া ক্বালা ইয়া বুনাইয়া ইন্নী আরা ফিল মানাম আন্নী আযবাহুকা ফানজুর মাযা তারা ক্বালা ইয়া আবাতি ইফআল মা তু'মার সাতাজিদুনি ইনশাআল্লাহু মিনাস সাবিরিন। আল্লাহু আকবার। হযরত ইসমাইল আলাইহিস সালাম যেতিয়া খেলাধুলা কৰিব পাৰে, অলপ দৌৰাদৌৰি কৰিব পাৰে, এনেকুৱা অৱস্থাত আল্লাহ ৰাব্বুল আলামিনৰ হুকুম আহিল। হযরত ইব্ৰাহিম আলাইহিস সালামক আল্লাহ তাআলাই সন্তান দান কৰিছিল ৮৬ বছৰ বয়সত। ৮৬ বছৰ বয়সত যি পুত্ৰ সন্তান পাইছিল, এই সন্তানৰ বিষয়ে আল্লাহ তাআলাই হুকুম কৰিছে যে তোমাৰ আটাইতকৈ পছন্দৰ বস্তু মোৰ নামত কুরবানী কৰা। ইব্ৰাহিম আলাইহিস সালামে উট কুরবানী কৰিলে, গৰু কুরবানী কৰিলে, মহ কুরবানী কৰিলে, দুম্বা ছাগলী, এই সকলো কুরবানী কৰিলে নহয়, আল্লাহ তাআলাই আকৌ হুকুম কৰিছে তোমাৰ আটাইতকৈ পছন্দৰ বস্তু মোৰ নামত কুরবানী কৰা। হযরত ইব্ৰাহিম আলাইহিস সালামে আৰু বুজি পোৱাৰ বাকী নাথাকিল যে আল্লাহ তাআলাই মোৰ পুত্ৰৰ পিনে ইশাৰা কৰিছে, মই মোৰ পুত্ৰকে এই পৃথিৱীত আটাইতকৈ বেছি মই পছন্দ কৰোঁ আৰু মহাব্বত কৰোঁ। মোৰ পুত্ৰকে আল্লাহ তাআলাই কুরবানী বিচাৰিছে। হযরত ইব্ৰাহিম আলাইহিস সালামে যেতিয়া সপোনত দেখিলে পয়গম্বৰ সকলৰ সপোন সত্য হয়, আৰু সপোনৰ যোগেদিও আল্লাহ ৰাব্বুল আলামিনে কেতিয়াবা তেওঁলোকক মেছেজ দিয়ে, তেওঁলোকক হুকুম কৰে। তেওঁ যেতিয়া সপোনত দেখিলে যে নিজৰ পুত্ৰ ইছমাইলক কুরবানী কৰি আছে, ইছমাইল আলাইহিস সালামক কৈ আছে, হে মোৰ মৰমৰ পুত্ৰ, হে বেটা, মই সপোনত দেখিলোঁ আল্লাহ তাআলাই হুকুম কৰিছে, মই তোমাক কুরবান কৰি আছো, মই তোমাক জবেহ কৰি আছো। এতিয়া তোমাৰ কি ৰায়, তুমি কি ইয়াতে সন্মত আছানে? কেনেকুৱা পিতা কেনেকুৱা পুত্ৰ হয় চিন্তা কৰক। ক্বালা ইয়া আবাতি ইফআল মা তু'মাৰ, হে মোৰ মৰমৰ পিতা, আপোনাক যি হুকুম কৰা হৈছে আপুনি তাকেই কৰক। যি হুকুম কৰা হৈছে আপুনি তাকেই কৰক, আপুনি দেৰি নকৰিব। কাৰণ এই পৃথিৱীত আল্লাহৰ বান্দাৰ কোনো অভাৱ নাই, কিন্তু মোৰ প্ৰতিপালক একমাত্ৰ আল্লাহ হয়। আৰু আল্লাহ তাআলাই যদি ফয়সালা চেঞ্জ কৰি দিয়ে, অন্য কোনোবা বান্দাক পছন্দ কৰে, তেতিয়াহ'লে মই মেহৰুম হৈ থাকিম। আল্লাহ যে এই অগণন বান্দাৰ ভিতৰত এই পৃথিৱীত মোকে পছন্দ কৰিলে কুরবানীৰ কাৰণে, গতিকে আপুনি তাকেই কৰক যি হুকুম কৰা হৈছে, আৰু মই সদায় ধৈৰ্যশীল সকলৰ মাজত থাকিম। আপুনি মোক ধৈৰ্যশীল সকলৰ মাজতেই পাব। ফালাম্মা আসলামা ওয়াতাল্লাহু লিল জাবিন, হযরত ইব্ৰাহিম আলাইহিস সালাম যেতিয়া নিজৰ পুত্ৰ ইছমাইল আলাইহিস সালামক যেতিয়া উবৰি কৰি যেতিয়া হুৱাই দিলে, হাতত তলোৱাৰ লৈ যেতিয়া, হাতত ছুৰী লৈ যেতিয়া কাটিব, হালাল কৰিব, আল্লাহ ৰাব্বুল আলামিন সেই ছুৰীক মানা কৰি দিলে, সেই ছুৰী তুমি নাকাটিবা। এই পৃথিৱীৰ সকলো কিছু আল্লাহ তাআলাৰ নিয়ন্ত্ৰণত আছে, আল্লাহৰ হুকুমৰ বাহিৰে একোৱে হ'ব নোৱাৰে, ছুৰীয়েতো কাটিব নোৱাৰে। ইব্ৰাহিম আলাইহিস সালামে ভাবিলে আল্লাহ কিজানি মোৰ প্ৰতি নাৰাজ হৈ গৈছে, কিজানি ইছমাইলৰ প্ৰতি মোৰ মহাব্বত আহি গৈছে, নিজৰ চকু বান্ধি লৈছে, ইছমাইলৰ পুত্ৰৰ চকু বান্ধি দিছে। আৰু আল্লাহু আকবার বুলি যেতিয়া ছুৰী চলাই দিয়ে, আল্লাহ ৰাব্বুল আলামিন হযরতে জিব্ৰাইল আলাইহিস সালামক মাতি কয়, হে জিব্ৰাইল,
এতিয়া ইব্ৰাহিম আৰু ইছমাইলক নেৰে। এতিয়া তুমি জান্নাতৰ পৰা দুম্বা লৈ যোৱা। ইব্ৰাহিম আলাইহিছ সালামে যেতিয়া ছুৰী চলাই দিওঁতে বাৰ বাৰ চেষ্টা কৰি থকাৰ পিছত যেতিয়া চকু বান্ধি লৈ ছুৰী চলাই আছিল, আল্লাহ ৰাব্বুল আলামিনৰ হুকুমত হযরত জিব্ৰাইল আলাইহিছ সালামে জান্নাতৰ পৰা দুম্বা আনি ধৰি দিলে। দুম্বা হালাল হৈ যেতিয়া ইব্ৰাহিম আলাইহিছ সালামৰ গাত আহি তেজ পৰিছে, তেওঁ ভাবিছে এতিয়া কুৰবানী কবুল হৈছে। কিন্তু দেখা পালে কি আচৰিত হৈ গ'ল যে তেওঁৰ পুত্ৰ ইছমাইল জবে হোৱা নাই, জবে হৈছে এটা দুম্বা। তাতে উপস্থিত হৈ আছে হযরত জিব্রাইল আলাইহিস সালাম। ওয়ানাদাইনাহু আইয়া ইব্রাহিম قد صدقت الرؤيا إنا كذلك نجزي المحسنين إن هذا لهو البلاء المبين। আল্লাহ রাব্বুল আলামিন তেখেতৰ পয়গম্বৰ ইব্ৰাহিম আলাইহিস সালামক মাত লগালে, হে ইব্ৰাহিম, তুমি দেখোন সপোন বাস্তৱত ৰূপান্তৰ কৰি দিছা। এয়া তোমাৰ কাৰণে এটা ইমতিহান আছিল, এটা পৰীক্ষা আছিল। তোমাৰ তাকওয়া কেনেকুৱা, তুমি আল্লাহৰ কাৰণে কি কৰিব পাৰা। আমি যে কুরবানী কৰোঁ আল্লাহ তাআলাৰ সন্তুষ্টিৰ কাৰণে আমি কুরবানী কৰিব লাগে। আল্লাহ তাআলা কোরআনে কাৰিমত কয়, লা ইয়ানালুল্লাহু লুহুমুহা ওয়ালা দিমাউহা ওয়ালাকি ইয়ানালুহু তাকওয়া মিনকুম। আল্লাহ তাআলাৰ ওচৰত কুরবানীৰ পহুৰ মাংসও গৈ নাপায়, তেজো গৈ নাপায়। আল্লাহ তাআলাই সেই তাকওয়া দেখা পায় যে বান্দাৰ কেনেকুৱা তাকওয়া হয়। সেই তাকওয়া আল্লাহ তাআলাৰ ওচৰত যায়। আল্লাহ তাআলাই সেই তাকওয়া অনুসৰি তেওঁক সওয়াব দান কৰে, নেকি দান কৰে। সেইকাৰণে আমি কুরবানী কৰিছোঁ আল্লাহ তাআলাৰ রাজি খুশির কারণে, একমাত্র আল্লাহর সন্তুষ্টির কারণে আমি কুরবানী কৰিব লাগিব। যিসকল নিসাবৰ মালিক হয়, আল্লাহ তাআলাই ধন সম্পত্তি দিছে, আমি সকলোৱে কুরবানী কৰিব লাগে। কাৰণ কুরবানী ঈদৰ দিন, এওমে নহৰৰ দিন আল্লাহৰ ৰাস্তাত খুন দিয়াতকৈ শ্ৰেষ্ঠ কোনো ইবাদত হ'ব নোৱাৰে। আটাইতকৈ শ্ৰেষ্ঠ ইবাদত হৈছে আল্লাহৰ নামত খুন দিয়া, কুরবানী কৰা। সুবহানাল্লাহ। হাদিস শরীফত আহিছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, মান কানা লাহু সাআতুন ওয়া লাম ইউযাহহা ফালা ইয়াকরাবান্না মুসাল্লানা। আল্লাহ তাআলাই যাক ধন সম্পত্তি দিছে, যিসকল সামৰ্থ্যৱান হয়, তেওঁলোকে যদি কুরবানী নকৰিলে, কুরবানীৰ নিচাবৰ মালিক হৈছে অথচ তেওঁ কুরবানী নকৰিলে, তেওঁলোকে কুরবানী নকৰে, তেওঁলোক যেন আমাৰ মুসল্লাত নাহে। কিমান ডাঙৰ কথা, আমাৰ মুসল্লাত নাহে মতলব আমাৰ ঈদগাহলৈ যাতে নাহে। কাৰণ এই দিন আল্লাহৰ ৰাস্তাত খুন দিয়াতকৈ শ্ৰেষ্ঠ কোনো ইবাদত হ'ব নোৱাৰে। সেইকাৰণে যিসকল ধন সম্পত্তি আছে, নিচাবৰ মালিক হয়, তেওঁলোকে অৱশ্যই আমি কুরবানী কৰিব লাগিব। এয়া শ্ৰেষ্ঠ এটি ইবাদত হয়। এক নম্বৰ ইবাদত হৈছে এই দিন আল্লাহৰ নামত কুরবানী কৰা। ইয়াৰ লগতে আমি প্ৰত্যেক ফৰজ নামাজৰ পিছত তকবীরে তাশরিক আমি পঢ়িব লাগে। আল্লাহু আকবার, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু, আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। আৰু এই তকবীরে তাশরিক 9 জিলহজৰ ফজৰৰ পৰা আৰম্ভ কৰি 13 জিলহজৰ আসৰলৈকে প্ৰত্যেক ফৰজ নামাজৰ পিছত আমি সকলোৱে পঢ়িব লাগিব। পুৰুষসকলে জোৰে জোৰে পঢ়িব আৰু মহিলা মা ভনীসকল মনে মনে পঢ়িব, লাহে লাহে পঢ়িব। এতিয়া ঈদৰ দিন মহিলা মা ভনীসকল যিহেতুকে ঈদগাহ ময়দানত যাব নোৱাৰে আৰু তেওঁলোকে ঈদৰ নামাজ পঢ়িব নোৱাৰে, তেওঁলোকে ঘৰত কি পঢ়িব? তেওঁলোকে ঘৰত ইশৰাকৰ নামাজ পঢ়িব। তেওঁলোকে ঘৰত 2 রাকাত কিংবা 4 রাকাত ইশরাকৰ নামাজ পঢ়িব আৰু এই ইশরাকৰ নামাজ পঢ়ি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। মহান আল্লাহ তাআলাই তেওঁলোকক ঈদৰ নামাজৰ সওয়াব দান কৰিব। ইশরাকৰ নামাজৰ নিয়ত এনেকৈ কৰিব, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশরাকি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি, আল্লাহু আকবার। 2 রাকাত কৰি 4 রাকাতো পঢ়িব পাৰে অথবা 2 রাকাত পঢ়িলেও হ'ব। ফজৰৰ নামাজৰ পিছত যেতিয়া সূৰ্য উদয় হয়, সূৰ্য উদয় হোৱাৰ 15 পৰা 20 মিনিট পিছত আপুনি এই নামাজ পঢ়িব, ইশরাকৰ নামাজ। ঈদৰ দিন সকলো সোনকালে উঠিব, পুৰুষ মহিলা যুৱক যুৱতী সকলোৱে সোনকালে উঠি ফজৰৰ নামাজ পঢ়িব। ফজৰৰ নামাজৰ পিছত তসবিহ তাহলিল কৰি তাৰপিছত যেতিয়া সূৰ্য উদয় হৈ যায়, সূৰ্য উদয়ৰ 15 পৰা 20 মিনিট পিছত ইশরাকৰ নামাজ পঢ়িব। কমসে কম মহিলা মা ভনীসকলে ইশরাকৰ নামাজটো পঢ়িবই। ইয়াৰ পিছত ঈদৰ দিন সোনকালে গোসল কৰিব লাগে। ইয়া মুস্তাহাব আৰু পছন্দিদা আমল হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঈদৰ দিন সোনকালে গোসল কৰিছিল। সোনকালে গোসল কৰি উত্তম লিবাস পিন্ধি, যি লিবাস আপোনাৰ ওচৰত আছে তাৰে ভিতৰত আটাইতকৈ উত্তম লিবাসটো পিন্ধিব লাগে। সুগন্ধি এই দিন লগাব লাগে। এয়া সুন্নত আমল হয়। আৰু ঈদুল আজহাৰ দিন আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটি মামুল আছিল, এটা সুন্নত আছিল যে ঈদুল আজহাৰ দিন একো নোখোৱাকৈ ঈদগাহলৈ যোৱা। ঈদুল ফিতর যেটো নেকি রমজানৰ ঈদ হয়, সেই ঈদৰ দিন কিবা এটা মিঠা বস্তু খাই ঈদত যোৱা আৰু ঈদুল আজহাৰ দিন একেবাৰে নোখোৱাকৈ যোৱা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত আছিল। ঈদুল আজহাৰ দিন একেবাৰে একো নোখোৱাকৈ ঈদগাহলৈ গৈ ঈদৰ নামাজ পঢ়িলে, কুরবানীৰ স্থলত যাই কুরবানী কৰাৰ পিছত সেই কুরবানীৰ পহুৰ মাংসৰে প্ৰথমতে খোৱা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা আদত আছিল। এয়া সুন্নত আমল হয়। কাৰণ কুরবানীটো আল্লাহ তাআলাৰ শুকরিয়াৰ কাৰণে যে ইয়া আল্লাহ, তুমি মোক কুরবানী কৰাৰ তৌফিক দিছা
আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰি সেই কুৰবানীৰ মাংসৰ দ্বাৰা যেতিয়া আপুনি খাব তেতিয়াহ'লে আপুনি এই দিনৰ সুন্নত আমলৰ আপুনি সওয়াব পাব যদি এই নিয়ম আপুনি পালন কৰে আপুনি বহুত সওয়াব পাব আৰু ঈদগাহ ময়দানত যাওঁতে এটা ৰাস্তা দি যোৱা বেলেগ এটা ৰাস্তা দি আহা আৰু ওচৰ চুবুৰীয়া সকলোৰে লগত সাক্ষাৎ কৰা মুলাকাত কৰা সকলোৰে লগত সাক্ষাৎ কৰা সালাম মুসাফা কৰা ইয়া সুন্নত আমল হয় ঈদৰ দিন বেছি বেছিকৈ তাকবীৰ পঢ়ি থাকিব আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহ আল্লাহু আকবার ওয়ালিল্লাহিল হামদ পুৰুষসকল যেতিয়া ঈদগাহলৈ যায় তেওঁলোকে তাকবীৰ পঢ়ি পঢ়ি ঘৰৰ পৰা তাকবীৰ পঢ়ি পঢ়ি যাব আকৌ তাকবীৰ পঢ়ি পঢ়ি আহিব আৰু ঈদৰ নামাজ পুৰুষসকল যেতিয়া ঈদৰ নামাজ পঢ়িব ঈদৰ নামাজৰ নিয়ত এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি ঈদুল আযহা মা সিত্তাতি তাকবীরাতি ওয়াজিবুল্লাহি তাআলা ইক্তাদাইতু বিহাযাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব আৰু যদি অসমীয়াত কয় তেতিয়াহ'লে এনেকৈ নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে ঈদুল আজহাৰ 2 ৰাকাত ওয়াজিব নামাজ 6 তাকবীৰৰ সহিত এই ইমামৰ পিছত পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হ'ব নিজৰ ভাষাত আপুনি যেনেকৈ পাৰে এনেকৈ নিয়ত কৰিলে হ'ব কাৰণ নিয়ত মানে হৈছে আপোনাৰ অন্তৰত যেটো আপুনি যেটো ভাবিছে হেতুৱে আপোনাৰ নিয়ত আৰু নিয়ত কৰাৰ পিছত চাব তাকবীৰখিনি কেনেকৈ দিব লাগে আল্লাহু আকবার কৈ প্ৰথমতে যেতিয়া হাত উঠাই হাত বান্ধি ল'ব প্ৰথমতে হাত উঠাই হাত বান্ধি লৈ সানা পঢ়িব সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক ইয়াৰ পিছত আল্লাহু আকবার হাত উঠাই হাত এৰি দিব আল্লাহু আকবার হাত উঠাই হাত এৰি দিব আল্লাহু আকবার হাত উঠাই হাত বান্ধি ল'ব আৰম্ভণিত মনত ৰাখিব 4টা তাকবীৰ হ'ব প্ৰথম তাকবীৰত হাত উঠাই হাত বান্ধি লৈ সানা পঢ়িব মাজত 2টা হাত উঠাই হাত এৰি দিব 2টা এৰি দি চতুৰ্থটোত আকৌ বান্ধিব বান্ধি ইমামে কেৰাত পঢ়িব কেৰাতৰ পিছত যেতিয়া রুকু সিজদা কৰি উঠি আহিলে দ্বিতীয় রাকাত আৰম্ভ হল দ্বিতীয় রাকাতৰ কেৰাতৰ পিছত রুকুত যোৱাৰ আগত আকৌ 4টা তাকবীৰ হ'ব দ্বিতীয় রাকাতৰ কেৰাতৰ পিছত আল্লাহু আকবার হাত উঠাইছে হাত এৰি দিব আল্লাহু আকবার হাত উঠাই হাত এৰি দিব আল্লাহু আকবার হাত উঠাই হাত এৰি দিব আল্লাহু আকবার কৈ রুকুত যাব এইটোৱে নিয়ম একদম শর্ট ফর্মত মই বুজাইছো আৰম্ভণি 4টা তাকবীৰ হ'ব প্ৰথমটো তাকবীৰত তাহৰিমা হয় মাজত 2টা এৰি দি আৰু চতুৰ্থটোত যাই হাত বান্ধি লৈ কেৰাত পঢ়িব ঠিক তেনেদৰে নেক্সট রাকাতত দ্বিতীয় রাকাতত 4টা তাকবীৰ হ'ব প্ৰথম 3টা এৰি দিব আৰু চতুৰ্থটোত আল্লাহু আকবার কৈ রুকুত যাব এই নিয়মতেই তাকবীৰ কোনো পাহৰি নাযাব আল্লাহ তাআলা আমাক সকলোকে ঈদুল আজহাৰ দিন বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু